নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই আপোনালোকক দেখুৱাম আমাৰ ইয়াত চাব পাৰে কোমোৰা বগাবলৈ ধৰা কোমোৰা আমি কেনেদৰে যত্ন ল'লে ইয়াত অধিক ফল লাগিব সেয়া আমি আজি আপোনালোকক ভালদৰে দেখুৱাম। তো এয়া মই বস্তাত কোমোৰা খেতি কৰা আপোনালোকে ভিডিঅ' দেখিছিল, আমাৰ ভিডিঅ' আছে, ফেচবুকতো দিয়া আছে আৰু ইউটিউবতো দিয়া আছে। আপোনালোকে যদি চোৱা নাই বস্তাত কেনেদৰে কোমোৰা পুলি ৰোপণ কৰিব সেই ভিডিঅ'বোৰ চাই ল'ব। তো এয়া আমাৰ বস্তাত এয়া কোমোৰা ৰোপণ কৰা আমাৰ প্ৰায় 30-32 দিনমান হ'ল আজি। তো আমাৰ ধুনীয়াকৈ কোমোৰাডাল বগাই আমাৰ এয়া ধুনীয়াকৈ চাঙত উঠি গৈছে আৰু আপোনালোকে চাব পাৰে ধুনীয়াকৈ ইয়াত ফুলো আহিছে। তো ফল দিয়াৰ আগে আগে আমি এই কোমোৰাডালক বা বস্তাত পৰা কোমোৰা জোপাক আমি কেনেদৰে যতন কৰিম আজিৰ ভিডিঅ'টোত মই আপোনালোকক ভালদৰে দেখুৱাম। তো যিসকলে আমাৰ পেজটো আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই, মই অনুগ্ৰহ কৰি কৈছোঁ আমাৰ পেজটো আৰু আমাৰ ইউটিউব চেনেলটো আপোনালোকে ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক আগলৈ ভিডিঅ' বনাই যাবলৈ প্ৰেৰণা দিব বুলি আমি আশা ৰাখিলোঁ। তেন্তে আহক ভিডিঅ'টো ভালদৰে আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈছোঁ যে আপোনালোকে মোৰ ফেচবুক পেজত দিয়া ভিডিঅ'বোৰত ধুনীয়াকৈ সঁহাৰি জনাইছে আৰু ধুনীয়া ধুনীয়া কমেণ্টো আপোনালোকে দি মোক উৎসাহ যোগাইছে। তো তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগলৈও এনেকুৱা ধৰণৰ সঁহাৰি পাই থাকিম বুলি আশা ৰাখিছোঁ। তো আমাৰ ইয়াত কোমোৰাজোপা আপোনালোকে দেখিছে, আমি বস্তাত কোমোৰা ৰোপণ কৰিছিলোঁ। আমি এয়া দুডাল কোমোৰাৰ পুলি আমাৰ বস্তাত ৰুইছিলোঁ। এইকেইদিন যিহেতু আমাৰ বৰষুণ আনি আছে, বহুত বেছি বৰষুণ, সেয়েহে আমাৰ কোমোৰাৰ বস্তাৰ মাটিখিনি আমাৰ প্ৰায়ভাগ নোহোৱা হৈছে। সেয়ে প্ৰথমতে আমি ইয়াত বস্তাটোত ধুনীয়াকৈ মাটিৰে আমি ভৰাব লাগিব। কিন্তু তাৰ আগে আগে এয়া কোমোৰাডালত চাব পাৰে কিছুমান আমাৰ পাত মৰি গৈছে। এই অলাগতিয়াল পাতবোৰ আমি প্ৰথমতে ধুনীয়াকৈ কাটি ল'ব লাগিব, তেতিয়া কোমোৰাডাল আৰু বেছি আগবাঢ়ি যাবলৈ ই সুবিধা পাব। কাৰণ এই অলাগতিয়াল পাতবোৰে এই কোমোৰাডালৰ বহুত সাৰ পানী এনেই লৈ আছে। সেই প্ৰথমতে আমি এই অলাগতিয়াল পাতবোৰ ধুনীয়াকৈ কাটি দিম। তো এয়া আমাৰ চাওক অলাগতিয়াল পাতবোৰ এনেকুৱা এখন বিলেট ল'ব, বিলেট লৈ এই অলাগতিয়াল পাতবোৰ আপোনালোকে কাটি দিব, যাতে গছডালে এই সাৰ পানীখিনি কেৱল আগবাঢ়ি যোৱাত আৰু ফল দিয়াত ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে অলাগতিয়াল বহুত বেছি পাত আছে অলাগতিয়াল। এইকেইদিন বৰষুণ হৈ থকাৰ বাবে আমাৰ গছডালে অলপ কষ্টও পাইছে। ধুনীয়াকৈ প্ৰথমতে অলাগতিয়াল পাতবোৰ কাটি ল'ব। এনেকুৱা এখন বিলেটেৰে অলাগতিয়াল পাতবোৰ মই ধুনীয়াকৈ কাটি ল'লোঁ, চাব পাৰে। তাৰপিছত আমি আমাৰ বস্তাটো আমাৰ এয়া আপোনালোকে চাব পাৰে মাটিবোৰ নোহোৱা হোৱাৰ বাবে এয়া শিপাবোৰ ওপৰলৈ আহি গৈছে। ধুনীয়াকৈ আমি এতিয়া অলপ মাটি দি দিম। বহুতে কৈছিল যে বস্তাত আমাৰ কোমোৰা খেতি ৰোপণ কৰিলে ভাল নহয়, কিন্তু আপোনালোকে চাব পাৰে মাত্ৰ ইয়াত 30 দিন বা 32 দিনৰ ভিতৰত এই আমাৰ ৰিজাল্ট আপোনালোকে নিজে চকুৰে দেখিছে। আৰু কেইদিনমান পিছত আমাৰ ফলো লাগিবলৈ আৰম্ভ কৰিব। তো ফল লগাৰ আগতে আমি এনেদৰে ধুনীয়াকৈ যিকোনো গছক আমি যদি নাৰ্ছিং কৰোঁ তেতিয়াহ'লে সি আৰু বেছি শক্তিশালী হ'বলৈ ধৰে আৰু আমাক ভাল ফল দিয়ে। তেনেদৰে অলপ মাটি দি লৈছোঁ। তাৰপিছত এয়া আপোনালোকে চাব পাৰে মই সঘনাই ব্যৱহাৰ কৰোঁ কলগছৰ এটা পুলি, সৰু পুলি আমি কাটি লৈছোঁ। এয়া কলগছৰ আমাৰ প্ৰত্যেকটো আমাৰ কলগছডালৰ পৰা পাতবোৰৰ পৰা কলৰ বাকলিটো লৈ আমাৰ পটেছিয়ামৰ ভাণ্ডাৰ। সেয়েহে আমি ধুনীয়াকৈ ইয়াক মাটিৰ লগত ধুনীয়াকৈ দি দিম। এইবোৰে আমাৰ গছডালক ধুনীয়াকৈ পটেছিয়াম যোগান ধৰিব আৰু মাটিখিনিও ই মিহি কৰি ৰখাত সহায় কৰিব। এয়া দি দিলোঁ। তাৰপিছত আমাৰ লগত আছে এয়া আপোনালোকে চাব পাৰে এয়া কণীৰ বাকলি আমাৰ কেলছিয়ামৰ ভাণ্ডাৰ। আপোনালোকে জানে আমাক গছডালে ফল দিবলৈ গছডালক কেলছিয়ামৰ প্ৰয়োজন হ'ব। সেয়েহে আমি জৈৱিকভাৱে এনেদৰে কণীৰ বাকলি আমি ধুনীয়াকৈ দি দিব লাগে। তাৰপিছত আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ বস্তু আমাৰ জৈৱিক খেতিত এয়া চাব পাৰে গোবৰ, শুকান গোবৰ আমি এনেকৈ গছডালৰ গুৰিত
ধুনীয়াকৈ দি দিব লাগিব। শুকান গোবৰ আপোনালোকে যিমান নিদিলেও কথা নাই, ইয়াক যিমান দিয়ে সিমানেই ভাল, কিন্তু আপোনালোকে কেঁচা গোবৰ নিদিব, শুকান গোবৰহে ইয়াত ধুনীয়াকৈ ব্যৱহাৰ কৰিব। তো এয়া আমি ধুনীয়াকৈ ইয়াত শুকান গোবৰ বস্তাটোত দি দিলোঁ। আমি শুকান গোবৰ দিলোঁ। আমাৰ বস্তাটো বেছিকৈ মেৰিয়াই থোৱা আছিল, এতিয়া আমি যিহেতু অলপ মাটি দিম, সেয়েহে আমি এনেদৰে বস্তাটো অলপ ওপৰলৈ লুটিয়াই দিম। তো বস্তাত আমি খেতি কৰিলে এনেধৰণৰ আমাৰ লাভবোৰ হয়। ধুনীয়াকৈ আমি প্ৰথমতে কম মাটিৰেও কৰিব পাৰোঁ, তাৰপিছত লাহে লাহে গছজোপা যিমান ডাঙৰ হ'ব আমি বস্তাটো এনেদৰে ওপৰলৈ দি থাকিম আৰু মাটি ইয়াত ধুনীয়াকৈ যোগান ধৰি থাকিম। বৰ্তমান ইয়াত আমি মাটি দি দিলোঁ। তাৰপিছত আমি ইয়াত দিম আমাৰ ইয়াত ধুনীয়াকৈ কেঁচুসাৰ আনি থোৱা আছে। চাওক, এই কেঁচুসাৰ দিব লাগিব, যাতে আমাক যেনেদৰে বাচি থাকিবলৈ খাদ্য লাগে, গছডালকো খাদ্যৰ প্ৰয়োজন হ'ব। সেয়েহে আমি ভাল ভাল জৈৱিক খাদ্য আমি গছডালক দিব লাগিব, তেতিয়াহে ই আমাক ধুনীয়া খাদ্য যোগান ধৰিব। এয়া কেঁচুসাৰ দি দিলোঁ আৰু ইয়াৰ ওপৰত আকৌ অলপ ধুনীয়াকৈ মাটি দি দিলোঁ। তেনেদৰে আমি গছডালক ধুনীয়াকৈ নাৰ্ছিং কৰিব লাগিব, অৰ্থাৎ আমি যতন ল'ব লাগিব, তেতিয়া ইও আমাক ভাল ভাল ফল দি যাব। আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' মোৰ চেনেলত বিচাৰে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকৰ মতে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'বোৰত ইমান বেছি সঁহাৰি জনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। তো ধুনীয়াকৈ এনেদৰে নাৰ্ছিং কৰাৰ পিছত আমি ইয়াত এয়া পানী দি দিব লাগিব। আৰু বস্তাত খেতি কৰিলে আপোনালোকে লক্ষ্য ৰাখিব, এয়া পানী ওলাই যাবলৈ ধুনীয়াকৈ তলপিনে এনেদৰে ফুটা কৰি দিব। নহ'লে যদি আপোনালোকে ফুটা কৰি নিদিয়ে তেতিয়াহ'লে পানী বাজি যাব আৰু আমাৰ গছডাল মৰ হৈ যাব পাৰে। এই বস্তাত খেতি কৰিলে আপোনালোকে প্ৰথম গুৰুত্ব ল'বলগীয়া বস্তুটোৱে হ'ল এয়া বস্তাটো তলফালে চাৰিওপিনে ফুটা কৰি দিব। ধুনীয়াকৈ এতিয়া পানী দি দিলোঁ, চাব পাৰে গছডাল আমাৰ জীপাল হৈ উঠিল ধুনীয়াকৈ নাৰ্ছিং কৰাৰ পিছত। ধুনীয়াকৈ পানী দি দিলোঁ। তো পানী দিয়াৰ পিছত ধুনীয়াকৈ আমাৰ গোবৰ সাৰ পানী দিয়াৰ পিছত শেষত আৰু এটা কাম কৰিবলগীয়া আছে, সেইটো মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। তো আমি যিকোনো ধৰণৰ খেতি কৰিলে আপোনালোকে লক্ষ্য ৰাখিব লাগিব, এয়া আমাৰ চাব পাৰে এয়া ফুল লাগিছে। তো এইডাল হ'ল আমি যিহেতু বস্তাত দুডাল আমি কোমোৰা ৰোপণ কৰিছিলোঁ, সেই দুডাল ধুনীয়াকৈ ডাল আমাৰ আগবাঢ়ি গৈছে, ইফালে এডাল আৰু ইফালেও এডাল আগবাঢ়ি গৈছে। আপোনালোকে কেমেৰাত দেখিছেনে নাজানো। তো প্ৰথমতে আমি এয়া আমাৰ প্ৰথম জেনেৰেশ্যন ডাল বুলি কয়, এই ডালটোৰ একদম ওপৰৰখিনি আমি কাটি দিব লাগিব। আপোনালোকক মই দেখাই আছোঁ কেনেদৰে কাটিব আপোনালোকে। তো এয়া ধুনীয়াকৈ এনেকৈ বিলেট এখন ল'ব আৰু ইয়াৰ ওপৰৰখিনি আমাৰ ইয়াৰ প্ৰথম জেনেৰেশ্যন ডাল, ইয়াৰ ওপৰৰ এইখিনি আপোনালোকে ধুনীয়াকৈ এনেদৰে কাটি দিব। তো এই কাটি দিয়াৰ ফলত কি হ'ব মই আপোনালোকক জনাই আছোঁ। তো এইটো আমাৰ যিহেতু প্ৰথম জেনেৰেশ্যন ডালত বেছিভাগ আমাৰ মতা ফুল লাগে, আৰু মতা ফুলৰ পৰা আপোনালোকে জানে ফল নালাগে। সেয়েহে আমাৰ এনেদৰে যেতিয়া প্ৰথম জেনেৰেশ্যন ডালটো আপোনালোকে কাটি দিব, ইয়াৰ পৰা ধুনীয়াকৈ দুডাল আৰু ধুনীয়াকৈ ডাল দুটা ওলাব, আৰু সেই ডাল দুটাতহে আমাৰ মাইকী ফুলবোৰ লাগিব, আৰু সেই মাইকী ফুলবোৰৰ পৰাহে আমি ফল পাম। সেয়ে আপোনালোকে মনত ৰাখিব, যিটো প্ৰথম জেনেৰেশ্যন ডাল সেইটো ইয়াৰ ওপৰৰখিনি আপোনালোকে ধুনীয়াকৈ এনেদৰে বিলেট এখন লৈ কাটি দিব। যেতিয়া ইয়াৰ পৰা ধুনীয়াকৈ দুটা ডাল ওলাব, তাৰ পৰা আপোনালোকে ভাল ফল পাব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে, মই যিমানখিনি মোৰ অভিজ্ঞতাৰ পৰা গম পাইছোঁ সেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে মই যিখিনি ক'ব ৰৈ গৈছে সেইখিনি যাতে আপোনালোকে কমেণ্ট কৰি জনাই দিয়ে, তেতিয়া মই নথৈ আনন্দিত হ'ম। তো আমাৰ যিসকলে আমাৰ পেজটো আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই, তেওঁলোকক আকৌ এবাৰ মই পেজটো আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ যিসকল বন্ধু বান্ধৱীয়ে নাইবা আপোনালোকৰ ফেমিলিৰ মানুহে খেতি ৰিলেটেড ভিডিঅ' চাই ভাল পায়, তেওঁলোকক শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। তো আজিলৈ আহোঁ, ধন্যবাদ, জয় আই অসম।